মুছলমান নহয়, এবাৰ হিন্দু যুৱকৰ লাভ জেহাদ। হিন্দু যুৱকে মুছলমান বুলি পৰিচয় দি পলুৱাই নিলে মুছলমান যুৱতীক। শোণিতপুৰৰ ৰাহুল বৰুৱাই পৰিচয় দিছিল ৰাহুল আমিন বুলি। আৰক্ষীয়ে আটক কৰিছে ৰাহুল বৰুৱা ওৰফে ৰাহুল আমিনক। ৰাজ্যত মিয়া মুছলমানৰ ৰাজনীতিয়ে তোলপাৰ লগাই থকাৰ সময়তে পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ ঘটনা। এগৰাকী হিন্দু যুৱকে মুছলমানৰ ভুৱা পৰিচয় দি এগৰাকী মুছলমান যুৱতীক পলুৱাই নিয়াৰ ঘটনা সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়াত। যি সময়ত কেৱল মুছলমান যুৱকসকলক লাভ জেহাদত জড়িত বুলি অভিযোগ কৰা হয়, সেই সময়তে শোণিতপুৰৰ এগৰাকী হিন্দু যুৱকৰ লাভ জেহাদে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। জানিব পৰা মতে শোণিতপুৰৰ ৰাহুল বৰুৱা নামৰ যুৱকজনে ৰাহুল আমিন নাম লৈ খাৰুপেটীয়া হস্পিটেল ৰোডত প্ৰায় ৩ মাহৰ পৰা ভাড়াতীয়া হিচাপে আছিল। এটা কোম্পানীত কৰ্মৰত বুলি জানিবলৈ দিয়া ৰাহুলে কিছুদিন ধৰি এগৰাকী মুছলমান যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। প্ৰাপ্ত অভিযোগ মতে যোৱা বুধবাৰে ৰাহুলে যুৱতীগৰাকীক ফুচুলাই লৈ যায়। খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাহাবাৰী গাঁৱৰ ৯ম শ্ৰেণীত অধ্যয়নৰত যুৱতীগৰাকীৰ পিতৃয়ে খাৰুপেটীয়া থানাত ৰাহুলৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে ৰাহুল বৰুৱা ওৰফে ৰাহুল আমিনক কৰায়ত্ব কৰে আৰক্ষীয়ে। উক্ত ঘটনাক লৈ সম্প্ৰতি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনতে। যুৱতীগৰাকীৰ পিতৃয়ে অপৰাধীক কঠোৰ শাস্তি বিহাৰ বাবে আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়। কালি সন্ধিয়া আমাৰ ছোৱালী 4টা বজাত টিউশ্যনত গৈছে। টিউশ্যনৰ পৰা আহে 6টা বজাত আহে। টিউশ্যন যেতিয়া শেষ হৈছে তেতিয়া আমি চালোঁ যে ছোৱালীজনী এতিয়ালৈকে ঘৰত অহা নাই। কি হ'ল? পিছে আমি টিউশ্যনত আহিলোঁ। আহি চালোঁ যে সেইটোতো দৰ্জা খিৰিকী চব বন্ধ। পিছে ৰিটাৰ্ণ গ'লোঁ। ৰিটাৰ্ণ যোৱাৰ পিছত আমি সেই ছোৱালীজনক আৰু পোৱা নাই। ৰাতিপুৱাৰ আমি এইফালে সিফালে ফোন মাৰিছোঁ। মাৰাৰ পিছতে পিছে আমি ফোন পালোঁ যে সিহঁতে ল'ৰাজনে এই ৰাহুল নামৰ ল'ৰাটোৱে সি লৈ গ'ল। আগতে মুছলিম ল'ৰা বুলি কৈছে। ৰাহুল আমিন। ৰাহুল বৰা। ৰাহুল বৰুৱা। পিছে তেওঁৰ নাম হ'ল ৰাহুল বৰুৱা। পিছে সি আমাৰ জোঁৱাইৰ তাত ফোন মাৰিছে। মাৰাৰ পিছত জোঁৱাই কৈছে যে তুমি মোৰ তাত আহা। সি আহিম কওঁতে পিছে মোবাইলটো ছুইচ অফ কৰি দিলে। ছোৱালীটো কোন ক্লাছত পঢ়ে? ছোৱালী 8ত পঢ়ে। 8ত পঢ়ি আছে। যোৱাকালি ঘটনা 5টা বজাত। পোৱা নাই যেতিয়া এতিয়া আমি পোৱাও বিচাৰিছোঁ। বিচাৰোঁতে পিছে আমি আইনী সাহায্য লৈছোঁ। আমাৰ খাৰুপেটীয়া থানাত আহিছোঁ। অহাৰ পিছত থানাৰ সাহায্য লৈছোঁ। লোৱাৰ পিছত সেই আমাৰ OC ছাৰে গৈ পেলাই ডুমপাৰাৰ পৰা সিহঁতে আমাক লগত লৈ ল'ৰা ছোৱালী উদ্ধাৰ কৰে। ল'ৰা ছোৱালী উদ্ধাৰ কৰিছে। এতিয়া FIR দিছোঁ। আমি এজাহাৰটো দিছোঁ। এতিয়া আমাৰ মোটামুটি মাননীয় মহোদয়ৰ তাত উচ্চ ন্যায় বিচাৰ লাগে। আনহাতে ৰাহুল নামৰ যুৱকজনৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় দল সংগঠনে। ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে, যদি ছোৱালীজনী হিন্দু আৰু অভিযুক্তজন মুছলিম হ'লহেঁতেন তেনেহ'লে একাংশ উগ্ৰ সাম্প্ৰদায়িক লোকে লাভ জেহাদৰ নামত তোলপাৰ লগালেহেঁতেন। কিন্তু এই ক্ষেত্ৰত সকলো নীৰৱ। সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কৈছে, এইটো এটা অপৰাধজনিত ঘটনা। অপৰাধীক অপৰাধী হিচাপেহে চাব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে এই ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে যাতে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু অভিযুক্তই যাতে কঠোৰ শাস্তি পায় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়। কথাৰ প্ৰসংগত আমি ক'বলৈ বাধ্য হৈছোঁ। তেনেকৈ যদি লাভ জেহাদৰ এংগুল এটা আহি গ'ল হয়, আমিতো তেনেকৈ ভবা নাই। এইটো অপহৰণ হয় আৰু যিটো আপোনাৰ অপহৰণ হৈছে কিডনেপিং ছেকশ্যনটো কিডনেপ আহিব। আৰু ছোৱালীজনৰ কি হৈছে, ছোৱালীজনীৰ যেতিয়া আপোনাৰ 164 যিটো এতিয়া যিহেতু BNS হৈছে, যেন আপোনাৰ যিটো জুডিচিয়েল প্ৰচেছৰ পিছত গম পোৱা যাব কোনটো ছেকশ্যনত কি হয়। কিন্তু কিডনেপিং হয়। আমি এই কথাটো কৈছোঁ যে ল'ৰাজনে প্ৰতাৰণা কৰিছে। ইয়াতে প্ৰবঞ্চক এটা আৰু যিটো আজি ইতিমধ্যে ল'ৰাজনৰ স্বীকাৰোক্তিৰ পৰা গম পোৱা গৈছে কেইবাজনো তেনেকুৱা ছোৱালীৰ লগত এই ধৰণৰ অবৈধ সম্পৰ্ক স্থাপন কৰি আহিছে। গতিকে এই যে কথাটো আমি কি কৈছোঁ, আমি এতিয়া অসম ৰাজ্যিক সমিতিৰ পৰা ইতিমধ্যে আমচুৱে কৈ গৈছে আৰু বিভিন্ন দল সংগঠন ইয়াত আছে আমাৰ ইয়াত। গতিকে আমাৰ কথাটো হ'ল যে আমি এই মেটাৰটোত আমি যিটো ক্ৰাইম কৰিছে
ক্ৰিমিনেল হিচাপে আমি ট্ৰিট কৰিব বিচাৰিছোঁ আমি কোনো ধৰণৰ তেনেকুৱা লাভ জেহাদ এই শব্দটো যে মানে জেহাদ শব্দটো সকলোতে আহি যায় এডুকেশ্যন জেহাদ এইটো লাভ জেহাদ গতিকে আমি লাভ জেহাদ বুলি ক'ব বিচৰা নাই সেইকাৰণে কিন্তু এইটো এটা শব্দ মানে এটা অবাস্তৱ অবান্তৰ এটা শব্দ তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰিব নিবিচাৰোঁ কিন্তু এজ পাৰ ল যে যিখিনি হ'ব লাগে ষ্টেপ ল'ব লাগে আৰক্ষীয়ে যাতে এজ পাৰ ল ষ্টেপটো লয় আৰু আমি বিগত সময়ত আমি দেখা পাইছোঁ কিন্তু আজি যেনেকৈ আমি ওলাই আহিছোঁ আৰক্ষী যথেষ্ট তৎপৰ হৈছে কিন্তু পিছত কিন্তু জুডিচিয়েল প্ৰচেছ যেতিয়া ষ্টাৰ্ট হয় আপোনাৰ তেতিয়া কিন্তু দেখা পোৱা যায় আৰক্ষীৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু একেইজনক যেতিয়া কনভিক্ট কৰাৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু তৎপৰতা দেখা পোৱা নাযায় গতিকে আমি আশা কৰিছোঁ এই কেছটোত যাতে আৰক্ষীয়ে খাৰুপেটীয়া আৰক্ষীয়ে যিজন আয়ো হ'ব তেখেতে যাতে এই ল'ৰাজনক যাতে কনভিক্ট কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে আৰক্ষীয়ে যাতে পদক্ষেপখিনি লয় তাৰ বাবে আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ দৰঙৰ পৰা সলিমুদ্দিনৰ ৰিপৰ্ট এম ভি লাইভ